মাত্ৰ 2 মাহ সময় আছে আৰু এই 2 মাহ সময়ত আমি এইবোৰ টপিক যদি কমপ্লিট কৰি যাওঁ তেতিয়া আমাৰ এডিআৰই 2024ত আমি বহুত বেছি ভাল মাৰ্ক এটা স্ক'ৰ কৰিব পাৰিম জিকে আৰু ছ'চিয়েল ষ্টাডিজৰ পৰ্চনটোৰ পৰা নমস্কাৰ সকলোকে আজিৰ ভিডিঅ'ত আমি ছ'চিয়েল ষ্টাডিজ আৰু জিকে পৰ্চনটোৰ পৰা সেই গোটেইখিনি ইম্পৰ্টেণ্ট টপিক ডিছকাছ কৰিম যিখিনি আমি কমপ্লিট কৰিলে আমি জিকে আৰু ছ'চিয়েল ষ্টাডি পৰ্চনটোত মেক্সিমাম নম্বৰ বা 60+ নম্বৰ এটা এক্সপেক্ট কৰিব পাৰোঁ গতিকে আজিৰ ভিডিঅ'টোত এটা ডিটেইল এনালাইচিছ কৰিম যে আমাৰ ছ'চিয়েল ষ্টাডিজ আৰু জিকেৰ চিলেবাছৰ কোনবোৰ টপিকনো মষ্ট ইম্পৰ্টেণ্ট হয় যিবোৰৰ পৰা কুৱেশ্যন প্ৰায় আহি থাকে আৰু যাতে আমি সেইবোৰ টপিক ঘৰৰ পৰা এৰি নাযাওঁ আৰু এক্সাম হলত সেই টপিকবোৰৰ পৰা যিকোনো কুৱেশ্যন আহিলে আমি চল্ভ কৰিব পাৰোঁ তো তেনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট এটা ষ্ট্ৰেটেজি আজি এই ভিডিঅ'টোত আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ চ' প্ৰথমে আমি গম পাওঁ যে জিকে আৰু ছ'চিয়েল ষ্টাডি যিটো পৰ্চন আছে তাৰ পৰা আমাৰ কি হয় বহু বেছি নম্বৰ আমাৰ আহিব হয় নে নহয় হায়েষ্ট নম্বৰ আহিব জিকে আৰু ছ'চিয়েল ষ্টাডিজৰ পৰা কাৰণ ছ'চিয়েল ষ্টাডিজত 30 নম্বৰ আছে আৰু জিকেত আছে 35 দুয়োটা যিহেতু কি হয় এটা আনটোৰ লগত ৰিলেটেড হয় সেইকাৰণে মই দুয়োটা একেলগে ইনক্লুড কৰিছোঁ য'ত ইন টোটেল 65 মাৰ্কছ আমাৰ কেৰি হয় আৰু এই 65 মাৰ্কছৰ ভিতৰত আমি এইটো চেষ্টা কৰিব লাগিব যে আমি most of the most question আমি solve কৰিব পাৰো এক্সাম হলত আৰু এই কুৱেশ্যনবোৰ যাতে আমাৰ কমন পৰে আৰু ইম্পৰ্টেণ্ট টপিকবোৰ যাতে আমি ঘৰৰ পৰা এৰি নাযাওঁ তেনেকুৱা ধৰণে আমি প্ৰিপাৰেশ্যন কৰিব লাগিব যাতে আমি 60+ নম্বৰ এই পৰ্চন দুয়োটাৰ পৰা আমি কি কৰিব পাৰো কভাৰ কৰিব পাৰো চ' প্ৰথমে জেনেৰেল নলেজৰ ওপৰত কিছু কথা কৈ দিছো যে জেনেৰেল নলেজৰ প্ৰথম যিটো কথা হৈছে সেইটো হৈছে আমাৰ অথেণ্টিক চিলেবাছ কোডটো কাৰণ আমাক এজ এ হোল কৈ দিছে যে জেনেৰেল নলেজৰ পৰা কুৱেশ্যন আহিব নহয় জানো আমাক কৈ দিয়া নাই ইন ডিটেইল চিলেবাছ আমাক দিয়া নাই তাৰ ভিতৰত আমি যদি অথেণ্টিক চিলেবাছটো আমি বিচাৰি উলিয়াব লাগে টপিক ৱাইজ তেতিয়াহে আমি কি কৰিব পাৰিম টপিক ৱাইজ এইখিনি চল্ভ কৰিব পাৰিম তো জেনেৰেল নলেজত যদি মোটামুটি যদি কথাটো ক'ব বিচাৰো জেনেৰেল নলেজৰ ভিতৰত থাকে মেইনলি আমাৰ ষ্টেটিক টপিকছবোৰ ষ্টেটিক জিকে টপিকছবোৰ থাকে জেনেৰেল নলেজৰ ভিতৰত প্লাছ তাৰ লগত যিখিনি কাৰেণ্ট নিউজ থাকে বা কাৰেণ্ট এফেয়াৰ্ছৰ যিখিনি নিউজ থাকে কাৰেণ্ট নিউজখিনি তাৰ ভিতৰত ইনক্লুড হৈ থাকে এতিয়া ষ্টেটিক জিকে বুলি ক'লে কি হয় কিমান বেছি টপিক আছে হয় নহয় জানো ইয়াত লিখি কোনেও শেষ কৰিব নোৱাৰিব ময়ো এখন লিষ্ট দিব পাৰো বাট সেই লিষ্টখন জানো তাৰ পৰা কুৱেশ্যন আহিব তেনেকুৱা নহয় তো আমি কি কৰিব লাগিব আমাৰ আন এটা কথা মূৰত আহে যে ইম্পৰ্টেণ্ট বা এক্সপেক্টেড টপিকবোৰ কোনবোৰ আমি জানো ষ্টেটিক জিকেৰ কোনো শেষ নাই কোনো এণ্ডিং নাই বাট আমাৰ মাইণ্ডৰ এটা লিমিট আছে যদিও চিলেবাছৰ লিমিট নাই কিন্তু আমাৰ মাইণ্ডৰ এটা লিমিট আছে আৰু আমাৰ ব্ৰেইনৰ এটা লিমিট আছে নহয় জানো এতিয়া আমি গোটেই টপিকছবোৰটো আমি ব্ৰেইনত আমি সোমাই ল'ব নোৱাৰো এটলিষ্ট আমি জানিব লাগিব যে কোনবোৰ টপিক আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হয় বা কোনবোৰ টপিকৰ পৰা কুৱেশ্যন অহাৰ চান্সেছ বহুত বেছি থাকে যাতে সেইবোৰ টপিক এটলিষ্ট আমি 100% কাভাৰ কৰি যাওঁ কাৰণ আমি গোটেই চিলেবাছটো 100% কেতিয়াও কাভাৰ কৰিব নোৱাৰো জিকেৰ কোনো শেষ নাথাকে বাট আমি সেইবোৰ টপিক 100% কাভাৰ কৰিব পাৰো যিবোৰ টপিকৰ পৰা most probable হয় এক্সামত কুৱেশ্যন অহাৰ ঠিক আছে গতিকে সেই ইম্পৰ্টেণ্ট বা এক্সপেক্টেড টপিকছ কোনবোৰ হয় সেইখিনি আমি ক'ৰ পৰা বাছি উলিয়াম আৰু এটা কথা হৈছে যে এই 2 মাহত জানো আমি সেই গোটেই মেক্সিমাম ইম্পৰ্টেণ্ট টপিকছবোৰ কেনেদৰে কাভাৰ কৰিম যাতে এক্সামত আমাৰ মেক্সিমাম মাৰ্ক আমি কাভাৰ কৰিব পাৰো মেক্সিমাম মাৰ্ক আমি পাব পাৰো তো এই গোটেইখিনি এনচাৰ হিচাপে যদি মই ক'বলৈ বিচাৰো যেতিয়া ক'লো যে অথেণ্টিক চিলেবাছ কি হ'ব ইম্পৰ্টেণ্ট টপিকছ ক'ত পাম আৰু 2 মাহত আমি কেনেকৈ কাভাৰ কৰিম তাৰ এনচাৰ হিচাপে মই এটা এক্সাম্পল আপোনালোকৰ আগত লৈছো এই প্ৰচেছটো ফ'ল' কৰিলে আপোনালোকে কি কৰিব পাৰিব এই জিকে যিটো পৰ্চন আছে সেই জিকে পৰ্চনটোত মেক্সিমাম মাৰ্ক স্ক'ৰ কৰিব পাৰিব সকলে বহুতে হয়তো এই প্ৰচেছটো অলৰেডি ফ'ল' কৰি আছে আৰু যিসকলে নাই কৰা এতিয়াৰ পৰা এই 2 মান্থত এটলিষ্ট এইখিনিতো কাভাৰ কৰিব লাগিব যাতে তেওঁলোকে ভাল মাৰ্কছ এটা স্ক'ৰ কৰিব পাৰে গতিকে প্ৰচেছটোৰ কথা কৈ দিছো যে জিকেৰ যদি আপোনালোকে অথেণ্টিক টপিকবোৰ বা মষ্ট ইম্পৰ্টেণ্ট টপিকবোৰ জানিব বিচাৰে তেতিয়া ওৱান এণ্ড অনলি সলিউশ্যন হৈছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আৰু কোনখন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ প্ৰথমে প্ৰিফাৰ কৰিব সেইখন হৈছে লাষ্ট ইয়াৰৰ এডিআৰই যিহেতু আমি এডিআৰই এক্সাম দিবলৈ গৈ আছো গতিকে এডিআৰই যোৱা বছৰনো কেনেকুৱা ধৰণৰ পেটাৰ্ণ বা কেনেকুৱা ধৰণৰ টপিকৰ পৰা কুৱেশ্যন আহিছিলে সেইখিনি কুৱেশ্যন আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ পৰে নট এক্সাক্টলি দ্য কুৱেশ্যন বাট কেনেকুৱা ধৰণৰ টপিকৰ পৰা কুৱেশ্যন আহিছে যেনেকৈ আমি এইটো কুৱেশ্যন চাবলৈ যাওঁ যে কি সুধিছে ইয়াত নিম্নলিখিত ব্যক্তিসমূহৰ কোন গৰাকীয়ে কৈছিল স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক লোভিমেই who amongst the following said freedom is my birth right and I shall have it so এইটো কুৱেশ্যন যেতিয়া আমি পঢ়িলো এই পাৰ্টিকুলাৰ কুৱেশ্যনটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট নহয়
ইট ইজ নট ইম্পৰ্টেণ্ট ফৰ আছ, কাৰণ এই পাৰ্টিকুলাৰ কুৱেশ্যনটো অলৰেডি যোৱাবাৰ আহি গৈছে। বাট আমাৰ কাৰণে এই কুৱেশ্যনটো কিয় ইম্পৰ্টেণ্ট হৈ পৰে যে আমি গম পালো যে এই যিবোৰ অপশ্যন আমাৰ তাত আছে, চন্দ্ৰশেখৰ আজাদ, গোপাল কৃষ্ণ গোখলে, বাল গংগাধৰ তিলক, ভগত সিং, এই চাৰিটা কি হয় অপশ্যন আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ পৰে। তেতিয়া আমি গম পালো এই যিটো লাইন তেওঁলোকে কৈছে, ইম্পৰ্টেণ্ট পাৰ্চনেলিটি বিলাকে যিখিনি ডায়লগছ বা যিখিনি ইম্পৰ্টেণ্ট লাইন তেওঁলোকে কয়, সেই টপিকটো আমাৰ কাৰণে এতিয়া কি হৈ পৰিল, ইম্পৰ্টেণ্ট হৈ পৰিল, যিহেতু ইয়াৰ পৰা যোৱাবাৰ কুৱেশ্যন আহিছে। আৰু এটলিষ্ট এই এডিআৰই যিখিনি PYQ আছে তাৰ যিখিনি টপিকছ হ'ব সেইখিনিতো আমাৰ কাৰণে কি হ'ব, প্ৰায়ৰিটি লিষ্টত একেবাৰে টপত থাকিব লাগিব, কাৰণ তেনেকুৱা ধৰণৰ পেটাৰ্ণতে আমাৰ এইবাৰৰ কুৱেশ্যন আহিব। গতিকে আমি গম পালো এটা টপিক যে আমাৰ কাৰণে কি হয়, ইম্পৰ্টেণ্ট পাৰ্চনেলিটি বিলাকৰ যিখিনি কথা কৈছে, যিখিনি ডায়লগ দিছে, সেইখিনি ডায়লগ আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ পৰে। চ' এটা ইম্পৰ্টেণ্ট টপিক জিকে আমি গম পালো যে ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ খিনিৰ ওপৰত আমি কিছু পঢ়িব লাগিব। নেক্সট আৰু এটা এক্সাম্পল দি কৈছো, যেনেকৈ এইটো এটা কুৱেশ্যন আহিছিলে, এই গোটেইখিনি কুৱেশ্যন গ্ৰেড 3 লেভেলৰ, গ্ৰেজুৱেট লেভেলৰ কুৱেশ্যন হয়। তেনেকৈ বিভিন্ন ধৰণৰ আমাৰ কুৱেশ্যন আছে, HS লেভেলৰ আছে, গ্ৰেড 4 লেভেলৰ আছে। প্ৰথমে আমি গ্ৰেজুৱেট লেভেল খিনি এটা ৰিফাৰেঞ্চ কৰিছো। যেনেকৈ এইটো কুৱেশ্যন, which one of the following groups is the festival Lai Haroba associated with? তো লাই হাৰবা তলৰ কোনটো জাতিগোষ্ঠীৰ ফেষ্টিভেল হয় সেইটো কুৱেশ্যন সুধিছে। এতিয়া লাই হাৰবা আমাৰ 2024ত নিশ্চয় নাহে, বাট আমাৰ কি আহিব পাৰে, মিচিং সকলৰ ইম্পৰ্টেণ্ট ফেষ্টিভেল কি সেইটো আহিব পাৰে। আমাৰ কাৰণে টপিক কোনটো ইম্পৰ্টেণ্ট হৈ গৈছে, ফেষ্টিভেল টপিকটো। তো জিকে আকৌ এটা মিষ্টেটিক টপিক ইম্পৰ্টেণ্ট পালো, সেইটো হৈছে ইম্পৰ্টেণ্ট ফেষ্টিভেলছ। আৰু কাৰ ইম্পৰ্টেণ্ট ফেষ্টিভেল, বিশেষকৈ নৰ্থ ইষ্টৰ যিখিনি ট্ৰাইবছ আছে, নৰ্থ ইষ্ট ট্ৰাইবছবোৰৰ যিখিনি ইম্পৰ্টেণ্ট ফেষ্টিভেল হয় সেইখিনি আমাৰ কাৰণে এতিয়া মষ্ট ইম্পৰ্টেণ্ট টপিক হৈ পৰিল, আৰু যিটো আমি 100% কাভাৰ কৰিব লাগিব, আৰু য'ৰ পৰা কুৱেশ্যন অহাৰ বহুত বেছি চান্সেছ আছে। আৰু এনেকুৱা নহয় যে এই টপিকবোৰ অকল এডিআৰিতহে আহিছে। এইবোৰ টপিক এনেকুৱা ধৰণৰ টপিক হয় যিবোৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত বাৰে বাৰে ৰিপিট হৈ থকা টপিক, ঠিক আছে। আৰু যিবোৰ টপিক অলৰেডি ৰিপিট হৈ আছে সেইখিনিতো আমি কাভাৰ কৰিব লাগিবই। চ' এইটো এটা টপিক পালো, যেনে মিচিংসকল, কাৰ্বিসকল, গাৰোজ, মেইটেইজ, বিশেষকৈ মেইটেইজ, মণিপুৰী যিখিনি ট্ৰাইব আছে সেইখিনি আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, কাৰণ মণিপুৰত যিখিনি কনফ্লিক্ট হৈ আছে সেই কনফ্লিক্ট খিনি এতিয়া কি হয়, কাৰেণ্ট নিউজত চলি আছে, আৰু যিখিনি আমাৰ কাৰেণ্ট নিউজত চলি থাকে তাৰ লগত ৰিলেটেড ষ্টেটিক যিখিনি নলেজ থাকে সেইখিনি আমি জানিব লাগে, কাৰণ তাৰ পৰা কুৱেশ্যন অহাৰ বেছি চান্সেছ থাকে। চ' আপোনালোকে গম পাইছে যে আমি যদি ইম্পৰ্টেণ্ট বা এক্সপেক্টেড টপিকছ বুলি কওঁ, সেই টপিকবোৰ আমাক কোনো বেলেগ মানুহে লিখি দিব নোৱাৰে যে এইখিনি ইম্পৰ্টেণ্ট টপিক। সেই টপিকবোৰ আমি নিজেই গম পাম ক'ৰ পৰা, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা। সেইটো একেবাৰে ডাইৰেক্ট চ'ৰ্চ, যিসকলে কুৱেশ্যন পেপাৰ কাটিছে গ্ৰেড 4 লেভেলৰ, সেই ডাইৰেক্ট চ'ৰ্চৰ পৰা আমি ইম্পৰ্টেণ্ট টপিকবোৰ এতিয়া গম পাই যাম, আৰু সেইবোৰ টপিক আমি কি কৰিম, এটা এটাকৈ কনচেপ্ট ৱাইজ কাভাৰ কৰিব লাগিব, ঠিক আছে। এই এনেকুৱা এটা টপিক পঢ়িবলৈ কিমান সময় লাগিব, লাই হাৰবা যদি আমি কৈছো যিখিনি ফেষ্টিভেল আছে, খুব বেছি আমাৰ কি হ'ব, 30 to 40 মিনিটছত আমাৰ কি হ'ব, এটা ইম্পৰ্টেণ্ট টপিক আমাৰ কাৰণে 100% আমি ক্লিয়াৰ কৰি ল'ব পাৰিম। প্লাছ আমি তাক কি কৰিম, তাৰপিছত সেই টপিকটোৰ ওপৰত আমি ৰিভিজন কৰি থাকিম। চ' এনেকুৱা ধৰণে বিভিন্ন ধৰণৰ কুৱেশ্যন পেপাৰ আমি এনালাইচিছ কৰিব লাগিব, আৰু তাৰ পৰা আমি যিমান পাৰো সিমান, কাৰণ ইয়াত কোনো শেষ নাই, গতিকে যিমান পাৰো সিমান আমি ইম্পৰ্টেণ্ট টপিকবোৰ আমি কি কৰিম, নলেজত আমাৰ এড কৰি যাই থাকিম আপ টু এক্সামৰ 5 দিন আগলৈকে এই ষ্টেটিক টপিকবোৰ আপোনালোকে পঢ়ি যাব পাৰে, কাৰণ আমি যিমান পাৰো সিমান সেই নলেজ ল'ব লাগিব, যিহেতু আমি নাজানো কোনবোৰ কুৱেশ্যন আহে। বাট আমাৰ যিহেতু লিমিটেড সময় আছে, 2 months সময় আছে, এই 2 months সময়ত আমি এটলিষ্ট দিনত 1 ঘণ্টা আমি ডেডিকেট কৰিব লাগিব ষ্টেটিক টপিকক। অৰ্থাৎ আমি ষ্টেটিক জিকেৰ এটা টপিকটো ডেইলি পঢ়িম 1 hourকৈ, আৰু ডেইলি ৰিভাইজ কৰিম, আৰু সেই টপিকটো কি হ'ব, আমি ডেইলি এটা নতুন টপিক এড কৰি যাম, আৰু সেই টপিকটো মেইনলি আমাৰ বেছড হ'ব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা, অৰ্থাৎ যিটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট। এনেই নহয় যিকোনো এখন বুক ললো, তাৰ পৰা MCQ চল্ভ কৰিলো, MCQ কেইটামান মুখস্থ কৰিলো বিভিন্ন টপিকৰ পৰা, তেতিয়া নোৱাৰিব। MCQ কি হয়, MCQ ফৰ প্ৰেক্টিচ অনলি, MCQৰ পৰা কেতিয়াও আপোনালোকে নলেজ ডেভেলপ কৰিব নোৱাৰে। নলেজ ডেভেলপ কৰিবলৈ যিখিনি কম্পিটিটিভ এক্সামত হেল্পফুল হয় সেইটো অকল কনচেপ্ট ৱাইজ পঢ়া শুনা কৰিলেহে হয়। গতিকে আপোনালোকে বিভিন্ন ধৰণৰ কুৱেশ্যন পেপাৰ ল'ব পাৰে, ঠিক আছে। প্ৰথমে এডিআৰই খিনি কমপ্লিট কৰিলে, এডিআৰই যিখিনি জিকেৰ পৰা প্ৰশ্ন আহিছিলে সেই গোটেইকেইটা টপিক আপোনালোকে ওলাই লৈ সেই গোটেইকেইটা টপিক ভালদৰে কনচেপ্ট বিল্ড কৰি পঢ়া শুনা কৰিলে। তাৰ নেক্সট এডিআৰই গ্ৰেড 3 ধৰক কৰিছিলে, এতিয়া গ্ৰেড 4 খন লওক, কাৰণ গ্ৰেড 4 যদিও লেভেলটো কম হ'ব, বাট কি হয়, চিলেবাছটো একেই হয়, টপিকটো আপোনালোকে পাই যাব। গতিকে টপিকটো যদি গোটেই কাভাৰ কৰে সেই টপিকবোৰো আপোনাৰ কাভাৰ হৈ গ'ল। এতিয়া SI এক্সামৰ লওক, SI এক্সামৰ কুৱেশ্যন পেপাৰখন লওক, আগতে যিখন আহিছিলে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ, তাৰ টপিকবোৰ কভাৰ কৰক।
এতিয়া আসাম পুলিচৰ যিখিনি কুৱেশ্যন পেপাৰ আছিলে সেইখিনি কভাৰ কৰক এনেকৈ অসম গভৰ্ণমেণ্টৰ বিভিন্ন এক্সামৰ কুৱেশ্যন পেপাৰ আছে আৰু সেই টপিকবোৰ যদি কভাৰ কৰি গৈ থাকে তেতিয়া জিকে যিটো নম্বৰ আহিব 35 মাৰ্কছ সেইখিনি 100% মই কৈছো তাৰ ভিতৰত আপোনালোকে মেক্সিমাম 30+ মাৰ্ক কভাৰ কৰিব পাৰিবই কাৰণ মেইনলি আমাৰ কুৱেশ্যন পেপাৰবোৰত দেখা যায় যে ৰিপিটেড কণ্টেন্টৰ পৰাই আমাৰ কুৱেশ্যন আহে সেই চেম লেভেলৰ কুৱেশ্যন পেপাৰে আহে আৰু চেম লেভেল টপিকছবোৰে তেওঁলোকে ৰিফাৰ কৰে যিবোৰ আমাৰ মোষ্ট ইম্পৰ্টেণ্ট টপিক হয় আমাৰ অসম বেছড হয় ঠিক আছে গতিকে এইখিনি আপোনাৰ কদন্য থাকিল যে বিভিন্ন ধৰণৰ কুৱেশ্যন পেপাৰবোৰ এনালাইচিছ কৰিব তাৰ এনালাইচিছ কৰিব মানে কি একেই কুৱেশ্যনটো চালেই হ'ল গমেই পাব যে ফেষ্টিভেল ইম্পৰ্টেণ্ট নৰ্থ ইষ্টৰ ফেষ্টিভেল ইম্পৰ্টেণ্ট যিহেতু ট্ৰাইবসকলৰ কথা মেনশ্যন আছে গতিকে নৰ্থ ইষ্টৰ ট্ৰাইবসকলৰ ফেষ্টিভেলখিনি পঢ়ি ল'লে খতম হৈ গ'ল টপিক তো এনেকুৱা ধৰণে টপিকবোৰ উলিয়াই আপোনালোকে কনচেপ্ট বিল্ড কৰিব পাৰিব প্লাছ আমাৰ ফালৰ পৰা এডিশ্যন হিচাপে আমি এই চেম কামটো অলৰেডি কৰি আছো আমাৰ যিটো ইউটিউব চেনেল আছে ফৰ ফ্ৰী অফ কষ্ট যে জেনেৰেল নলেজৰ এটা চিৰিজ মই ষ্টাৰ্ট কৰিছো য'ত কি হয় বিভিন্ন টপিক লৈছো আৰু তাৰ সেই টপিকখিনিৰ পৰা 100% কণ্টেণ্ট কাভাৰ কৰিব চেষ্টা কৰিছো সকলোৱে গমেই পায় হয়তো আমাৰ চেনেলত যে আমি সদায় কনচেপ্ট বেছড ভিডিঅ' দিবলৈ চেষ্টা কৰো বাকী MCQ যিখিনি ডিছকাশ্যন হয় সেইখিনি আমি বিভিন্ন ধৰণৰ মক টেষ্টত কভাৰ কৰিবলৈ চেষ্টা কৰিম চ' প্ৰথম এটা মই লৈছো যে নৰ্থ ইষ্ট ট্ৰাইব ফেষ্টিভেল বুলি এইমাত্ৰ যিটো ক'লো এই টপিকটো অলৰেডি মই প্ৰথম যিটো ক্লাছ আছিল সেই ক্লাছটোত কভাৰ কৰিছো ইয়াৰ নেক্সট ক্লাছটো যিটো হ'ব 2 নম্বৰ ক্লাছ সেইটো অহাকালি পাব্লিছ হ'ব আৰু তাতো বহুত বেছি ইম্পৰ্টেণ্ট যিটো ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনৰ ওপৰত আমাৰ যোৱাবাৰো এটা কুৱেশ্যন আহি গৈছিলে আৰু তাৰ ওপৰতে মই নেক্সট যিটো আছে ক্লাছ আছে সেই ক্লাছটো লৈছো যদি আপোনালোকে নিজে কৰিব পাৰে ৱেল এণ্ড গুড টপিকবোৰ উলিয়াই তেতিয়া কি কৰিব পাৰিব কনচেপ্ট ক্লিয়াৰ কৰি পঢ়ি যাব পাৰিব বিভিন্ন ধৰণৰ বুকতো পাব ইয়াৰ চৰ্চেছবোৰ যিখিনি কনচেপ্ট বিল্ড কৰিব পাৰিব লগতে যদি বিচাৰে আমাৰ ভিডিঅ'জবোৰ চাব পাৰে জেনেৰেল নলেজ চিৰিজটোত ইনক্লুড হ'ব পাৰে আমাৰ টেলিগ্ৰাম গ্ৰুপত জইন হ'ব পাৰে MCQ চল্ভ কৰাৰ কাৰণে লগতে এই চিৰিজটোত এই গোটেই ক্লাছবোৰত মই যিমান পাৰো সিমান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবোৰ এনালাইচিছ কৰিছো আৰু সেই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰক এজ এ প্ৰুফো মই ইনক্লুড কৰি দিছো ক্লাছটোতে আৰু সেই প্ৰুফৰ ওপৰত বেছ কৰি সেই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ মোষ্ট ইম্পৰ্টেণ্ট টপিকবোৰ লৈ এই চিৰিজটো আমি আগবঢ়াই লৈ যাম য'ত আমি আটাইতকৈ বেছি ইম্পৰ্টেণ্ট টপিকবোৰ কভাৰ কৰি গৈ থাকিম ঠিক আছে চ' এইখিনি আছিলে আমাৰ জেনেৰেল নলেজৰ ষ্ট্ৰেটেজি য'ত আমি আটাইতকৈ বেছি ইম্পৰ্টেণ্ট টপিকবোৰ এনেদৰে বিচাৰি উলিয়াই কভাৰ কৰিব পাৰো যাতে আমি মেক্সিমাম মাৰ্ক আমাৰ আহিবলগীয়া ADL 2024ত জেনেৰেল নলেজৰ পৰ্চনটোৰ পৰা আমি স্ক'ৰ কৰিব পাৰো ছ'চিয়েল ষ্টাডিজৰ ওপৰত অলৰেডি মই ডিটেইল ডিছকাশ্যন কৰিছো এটা ভিডিঅ'ত সেইকাৰণে মই আজি অলপ থুলমূলকৈ ছ'চিয়েল ষ্টাডিজৰ বিষয়ে ক'ম যে ছ'চিয়েল ষ্টাডিজৰ যদি অথেণ্টিক চিলেবাছ কয় আপোনালোকে জানে ইয়াত ছ'চিয়েল ষ্টাডিজৰ ভিতৰত আমাৰ কি ধৰণৰ পৰে বস্তুবোৰ যিখিনি আমাৰ হিষ্ট্ৰী হয় জিঅ'গ্ৰাফী হয় ইকনমিক্স হয়নে এনেকুৱা ধৰণৰ এই গোটেই যিবোৰ টপিক আছে সেই টপিকবোৰ আমাৰ কি হয় ছ'চিয়েল ষ্টাডিজৰ চিলেবাছৰ ওপৰত পৰে এই ছ'চিয়েল ষ্টাডিজৰ যিখিনি চিলেবাছ আছে সেই গোটেইখিনি আপোনালোকে কি কৰিব পাৰিব বিভিন্ন ধৰণৰ যিখিনি যদি অথেণ্টিক চিলেবাছ বুলি কয় যিহেতু নাম ছ'চিয়েল ষ্টাডিজ দিছে অথেণ্টিক চিলেবাছ বুলি ক'লে আমি অলৰেডি কভাৰ কৰিছো যে ক্লাছ 5ৰ পৰা ক্লাছ 10লৈকে আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হ'ব সেই গোটেই চিলেবাছখিনি যদি কভাৰ কৰে তাৰ পৰাতো 99% তাৰ পৰা কভাৰ হৈ যাব আৰু যদি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চল্ভ কৰি চাই তেতিয়া আপোনালোকে গোটেইকেইটা কুৱেশ্যন তাৰ পৰাই কৰিব পাৰিব চল্ভ কৰিব পাৰিব অলৰেডি দেখিব যে গোটেইকেইটা কুৱেশ্যন তাতে সোমাই আছে এই চেবা বুকছৰবোৰৰ ওপৰত এবাৰ নিজে আপোনালোকে ট্ৰাই কৰি চাব পাৰে যে চেবা বুকছ ক্লাছ 5ৰ পৰা ক্লাছ 10লৈকে পঢ়ি আপোনালোকে যোৱাবাৰৰ ADRE-খন গোটেই কমপ্লিট কৰিব পাৰিছেনে নাই যিখিনি কুৱেশ্যন আহিছিলে ছ'চিয়েল ষ্টাডিজৰ পৰা ইউ কেন চেক ইউৰ চেল্ফ অ'কে তাৰপিছত গম পাব যে গোটেইখিনিতো ইয়াৰ পৰাই আহে কাৰণ চেবা বুকছ NCERT-ৰ ওপৰত কিয় প্ৰিফাৰ কৰিছো যে NCERT-ত কি হয় আছাম যিখিনি কণ্টেণ্ট আছে আছামৰ কণ্টেণ্টখিনি NCERT-ত নাই হয়নে এই চেবা বুকছখিনিত আছামৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় গতিকে এই গোটেইখিনি আমি চেবা বুকছৰ পৰা কভাৰ কৰিব পাৰো প্লাছ কিছুমানে লুচেণ্ট পঢ়িছে কিছুমানে আছামিয়াৰ বুক পঢ়িছে সেই গোটেইখিনি তেওঁলোকে তাৰ পৰা কভাৰ কৰিব পাৰে যদি এক্সট্ৰাকৈ পঢ়িছে আছাম হিষ্ট্ৰী আছাম জিঅ'গ্ৰাফী তাৰ পৰাও কভাৰ কৰিলে হ'ব আৰু যদি নাই কৰা তাৰ পৰা কভাৰ তেতিয়া এই যিটো ক্লাছ 5 আৰু 10 হয় একেবাৰে বেচিক্স হয় আৰু বেচিক্সৰ পৰা যিহেতু 10লৈকে আহিছে তো এডভান্স লেভেললৈকেও বিভিন্ন ধৰণৰ আমাৰ কণ্টেণ্ট এই বুকছবোৰতে সোমাই আছে তো এই বুকছবোৰৰ পৰা পঢ়িলে আমাৰ কি হয় ছ'চিয়েল ষ্টাডিজটোতো আমি ক'ব পাৰো যে তাত আমি 100% আমি চিয়'ৰ হ'ব পাৰো যে ছ'চিয়েল ষ্টাডিজত আমাৰ এটা কনফিডেণ্ট আহিব এজ এ এক্সাম্পল মই এইটো কুৱেশ্যন এড কৰিছো আৰু যিসকলে আমাৰ মেমে যিটো ক্লাছ লৈ আছে ছ'চিয়েল ষ্টাডিজৰ ওপৰত চিৰিজত ইন ডিটেইল কনচেপ্ট ৱাইজ এড আমাৰ যিখিনি ক্লাছ লৈ আছে আৰু মই দেখিছো সকলে বহুতে কি কৰিছে MCQ বেছড অলৰেডি বিভিন্ন ধৰণৰ আমাৰ ভিডিঅ' চলি আছে আমাৰ নহয় আন ইউটিউবত তাৰ পৰা প্ৰেক্টিচ কৰিব পাৰে তাৰ পৰা আপোনালোকে কনচেপ্ট বিল্ড কৰিব নোৱাৰে
প্ৰেক্টিচ কৰিব নিশ্চয়কৈ ইম্পৰ্টেণ্ট হ'ব, MCQ প্ৰেক্টিচ কৰিব লাগিব, বাট কনচেপ্ট ৱাইজ যিখিনি মেমে ক্লাছ লৈ আছে গোটেই ক্লাছটো সামৰি ক্লাছ 5 কমপ্লিট কৰিছে, ক্লাছ 6ৰ জিঅ'গ্ৰাফী অলৰেডি আমাৰ কমপ্লিট হ'বলৈ গৈ আছে। এই গোটেই চিৰিজটোত কি হয়, আমাৰ ছ'চিয়েল ষ্টাডিজ পৰ্চনটো গোটেইখিনি কাভাৰ কৰা হ'ব আপ টু এক্সাম। আৰু তাত মই ভাবোঁ যে 100% চিলেবাছ আমাৰ যিখিনি এডিয়াৰ কাৰণে আমি পঢ়িব লাগে সেইখিনি এই চিৰিজটোতে কমপ্লিট হৈ যাব আপোনালোকৰ। আৰু কি হয়, এটা কথা দেখিবলৈ পোৱা গৈছে যে প্ৰথম ক্লাছত বহুত জোচ আছিলে, লাহে লাহে মানুহৰ জোচটো কমি আহে। এইটো সকলো ক্ষেত্ৰতে হয়। তেনেকুৱাকৈ আমি শুনিব পাইছো যে 18 লাখ কেণ্ডিডেটে আমাৰ কি হ'ব, ফৰ্ম ফিল আপ কৰিছে। বাট 18 লাখ বাদ দিয়ক, 18,000ৰ ভিতৰতহে আমাৰ হয়তো আমাৰ কি হ'ব, কম্পিটিশ্যন হ'ব। 18,000ও নহ'ব পাৰে, কাৰণ যিমানে দিন গৈ থাকে সিমানে মানুহ অলৰেডি কম্পিটিশ্যনৰ পৰা আউট হৈ গৈ আছে। এক্সাম দিনালৈকে ৰখিব নালাগে। যিসকলৰ ধৈৰ্য আছে তেওঁলোকে ফাৰ্ষ্ট ডেৰ পৰা লাষ্ট ডেলৈকে টিকি থাকিব, আৰু তেওঁলোকে 100% দিব ইচ এণ্ড এভৰি ডে। এদিন বহুত বেছি জছত পঢ়া শুনা কৰিলে পিছদিনা এৰি দিলে তেনেকুৱা নহয়। সদায় কনচিষ্টেণ্ট হ'ব লাগিব। যদি নিজেও পঢ়া শুনা কৰি আছে, প্লিজ ফ'কাছ অন কনচেপ্ট বিল্ডিং। গোটেই টপিকবোৰ কনচেপ্ট ৱাইজ পঢ়িবলৈ চেষ্টা কৰক, ক্লাছ ৱাইজ পঢ়ক, ক্লাছ 5ৰ বুকখন পঢ়ি লওক। বেছি টান নহয়, নিজে পঢ়িব পাৰিব। এতিয়া আমাৰ মাইণ্ড বহুত বেছি ডেভেলপ হৈছে, হয়নে নহয়? আমাৰ এজ হিচাপে মাইণ্ড বহুত বেছি ডেভেলপ হৈছে, আৰু ক্লাছ 5ৰ বুকখন আমাৰ কাৰণে এতিয়া বহুত ইজি। গতিকে বেছি পঢ়িবলৈ বেছি সময় নালাগিব, 5 ঘণ্টামানত এই গোটেইখন কমপ্লিট হৈ যাব। তো এনেকৈ নিজেও পঢ়িব পাৰে, আৰু যদি বিচাৰে আমাৰ যিটো ছ'চিয়েল ষ্টাডিজৰ চিৰিজ মেমে চলাই আছে, সেই চিৰিজটোতো আপোনালোকে 100% কভাৰ কৰিব পাৰিব। তাত হাইলাইটেড ইম্পৰ্টেণ্ট কণ্টেণ্টবোৰ হাইলাইট কৰি দিয়া আছে, আৰু সেই PDF টো আপোনালোকে আমাৰ টেলিগ্ৰাম গ্ৰুপতো পাই যাব, যিটো হাইলাইটেড ইম্পৰ্টেণ্ট PDF হ'ব। অকল মাত্ৰ ভিডিঅ' চালে নহ'ব, ভিডিঅ' চালে একো নহ'ব, কাৰণ মেইন কথা আপোনালোকে নিজৰ ব্ৰেইনটো লৈহে পৰীক্ষা দিব যাব। গতিকে ব্ৰেইনত সেই গোটেইখিনি কথা সোমাব লাগিব, আৰু তাৰ কাৰণে যদি ব্ৰেইনত আমি সোমাই ৰাখিব বিচাৰো, ষ্টে কৰিব বিচাৰো কথাখিনি, তাৰ কাৰণে আমি ৰিভিজন কৰিব লাগিব। আৰু ডেইলি ৰিভিজন কৰিলেহে আমাৰ কি হ'ব, এক্সাম দিনত এইটো কথা মনত থাকিব। চ' গতিকে যিসকলে মেমৰ পৰা এই ছ'চিয়েল ষ্টাডিজৰ চিৰিজত গোটেই ক্লাছ কৰি আছে, মই গম পাইছোঁ বহুত বেছি ভাল ৰেচপন্স সকলোৱে দিছে। বহুত ক্লাছবোৰ ভাল পাইছে, আৰু বহুত বেছি এক্টিভলি বহুতে ক্লাছ কৰি আছে। তেওঁলোকক মই ক'ব বিচাৰিছোঁ যে আপোনালোকে এইটো কুৱেশ্যনৰ এনচাৰ দিয়ক। আৰু মই দেখিছোঁ যে এইটো টপিক অলৰেডি ক্লাছ আমাৰ কি হয়, ছেবা বুকছতে আছে, আৰু ছেবা বুকৰ পৰা মেমে অলৰেডি কাভাৰ কৰিছে আই গেছ। চ' এই কুৱেশ্যনটো যোৱাবাৰ আহিছিলে এডিআৰই গ্ৰেড 3 গ্ৰেজুৱেট লেভেলত। তো এই কুৱেশ্যনটো এনচাৰ দিয়ক যে কোনটো ইনষ্ট্ৰুমেণ্টে মেজাৰ কৰে এটমস্ফেৰিক প্ৰেছাৰ। ঠিক আছে, চ' বায়ুমণ্ডলৰ চাপ, এটমস্ফেৰিক প্ৰেছাৰ, কোনবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয় তাক জুখিবলৈ? নেন'মিটাৰ, বেৰ'মিটাৰ, অল্টিমিটাৰ আৰু হাইড্ৰমিটাৰ। চ' ইয়াৰ এনচাৰটো কমেণ্ট ডাউন কৰিব, তেতিয়া মই গম পাম কিসকলে যে কোনবোৰ ষ্টুডেণ্টে কি হয় বহুত বেছি মনোযোগেৰে ক্লাছবোৰ কৰি আছে, আৰু তেওঁলোকে ডেইলি ৰিভিজন কৰি আছে। চ' যদি আপোনালোকে এইটো এটেম্প কৰিব পাৰিছে, তেতিয়া ভেৰি গুড, আপোনালোকে কি হ'ব, লাইনত আছে আৰু ছাকচেছৰ বহুত বেছি ওচৰত আছে। এনেকুৱা ধৰণে পঢ়া শুনা কৰি যাওক, যাতে কি হ'ব পাৰে, কম্পিটিশ্যনক ভয় কৰিবলগীয়া নহয়, আৰু নিজে এটা আনৰ কাৰণে বহুত বেছি ডাঙৰ কম্পিটিটৰ হৈ উঠে। চ' ডেটছ অল। এনেকৈ আমি কি কৰিব পাৰোঁ, ছ'চিয়েল ষ্টাডিজ আৰু জিকে দুয়োটা পৰ্চন 100% কাভাৰ কৰিব পাৰোঁ। 100% নহ'লেও কি হ'ব, যিটো আমাৰ ইম্পৰ্টেণ্ট হয় সেই ইম্পৰ্টেণ্টখিনি আমি 100% কাভাৰ কৰিব পাৰোঁ। এতিয়া নিজে পঢ়ক, আমাৰ চিৰিজৰ পৰা পঢ়ক, সেইটো আপোনাৰ নিজৰ কথা, কাৰণ য'ৰে পৰা নহওক আপোনালোকে মুঠতে পঢ়িব লাগে, নিজৰ বেষ্ট দিব লাগে। যিমান পাৰে সিমান সময় নিয়োগ কৰক। এতিয়া যিহেতু মাত্ৰ 2 মাহ আছে, 2 মাহত যিমান পাৰে নিজৰ বেষ্ট দিবলৈ চেষ্টা কৰক। নিজৰ লিমিটবোৰ পুছ কৰক। আগতে যদি 10 ঘণ্টা পঢ়িছিলে, এতিয়া 12 ঘণ্টা পঢ়ক। ঠিক আছে, যিমান পাৰে সিমান পঢ়িব, যিমান পাৰে সিমান নলেজ ইনক্লুড কৰক। চ' গিভ ইউৰ বেষ্ট। থেংক ইউ এভৰিৱান, কিপ ৱৰ্কিং হাৰ্ড।